এম্বেছাডৰৰ দীঘলীয়া কনভয় গাঁওখনত সোমাল। গাড়ীৰ দুৱাৰ খোলাৰ পিছতেই নেতাজন নামিল। লগে লগে পুষ্পবৃষ্টিৰ মাজতে ৰাইজে শ্লোগান দিলে, অসমৰ দিগন্ত প্ৰফুল্ল কুমাৰ মহন্ত, অসমৰ ভূষম ভিগু ফুকন। এয়াই আছিল ৮৩ৰ অসম আন্দোলনৰ পিছত ৰাজ্যৰ এখন চিনাকি ছবি। চুক্তিত স্বাক্ষৰ কৰি দিল্লীৰ পৰা উভতি অহাৰ পিছত এদিন প্ৰফুল্ল কুমাৰ মহন্তই যোৰহাটৰ এখন গাঁৱলৈ গৈছিল। লগে লগে গঞাই গাঁৱৰ আলিমূৰতে পাৰি দিছিল চেলেং চাদৰ। প্ৰফুল্ল মহন্তৰ পদধূলাও গোটাই থৈছিল গঞাই। আৰু এই প্ৰফুল্ল কুমাৰ মহন্তৰে ঘনিষ্ঠ বন্ধু আছিল চন্দ্ৰবাবু নাইডু। অসমত যেতিয়া মহন্তই জাতীয়তাবাদৰ ধ্বনি দিছিল, তেতিয়া নাইডুৰ আঞ্চলিকতাবাদৰ শ্লোগানে দক্ষিণাৱৰীৰ বতাহ জাকক কৰি তুলিছিল উত্তপ্ত। আৰু সেই নাইডুৱেই দিল্লীৰ চৰকাৰৰ কিংমেকাৰ হ'ল। আকৌ মুখ্যমন্ত্ৰী হ'ল অন্ধ্ৰপ্ৰদেশৰ। কিন্তু নামগোন্ধ একেবাৰেই নোহোৱা হৈ পৰিল প্ৰফুল্ল কুমাৰ মহন্তৰ। এষাৰ কথাতে নাইডুৱে নৰেন্দ্ৰ মোদীক বাধ্য কৰি দিব পৰা হ'ল। কিন্তু অগপই বিজেপিৰ পৰা কৰিবলগীয়া হ'ল সহায় ভিক্ষা। কেৱল মহন্তই নহয়, অগপৰ সকলো নেতাৰ সৈতেই এসময়ত চন্দ্ৰবাবু নাইডুৰ আছিল ঘনিষ্ঠতা। আনকি সভাপতিত্বৰ সময়ত বৃন্দাবন গোস্বামীয়েও তেলেগু দেশম পাৰ্টিৰ বাবে প্ৰচাৰ চলাইছিল। তেতিয়া অন্ধ্ৰপ্ৰদেশত গোস্বামীয়ে ভাষণ দি অতি স্পষ্টভাৱে কৈছিল যে জাতীয়তাবাদকে লিয়ে হাম চৰম ত্যাগ কৰ দেগা। কিন্তু ৰাজনৈতিক জগতৰ পৰা প্ৰায় হেৰাই গৈ আকৌ উভতিল চন্দ্ৰবাবু নাইডু। ৰিনিক্স পক্ষীৰ দৰেই তেওঁ পালে নৱজীৱন। আকৌ এবাৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে ল'লে শপত। কিন্তু ৰাজনীতিৰ ঘাটত একেবাৰে নিশ্চিহ্ন হৈ গ'ল বন্ধু প্ৰফুল্ল কুমাৰ মহন্তৰ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।